আজি অসমীয়া 23 ভাদ আৰু ইংৰাজী 9 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। এটা মহৎ বাণীৰে আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰে বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। ডক্টৰ ভূপেন হাজৰিকা। আজিৰ খবৰসমূহৰ মাজত আছে ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণৰ পৰা অগপ আৰু বিজেপিৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদানৰলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে বান্দৰ কেঁকুৰা লগাই টকা লুটি নিয়াৰ পৰা 10 ঘণ্টাত 21টাকৈ সন্তান প্ৰসৱ কৰোৱা ডক্টৰজনলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে আলফাৰ পৰা নন্দিনী কাশ্যপৰ জামিনলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে বিহাৰৰ নিৰ্বাচনৰ পৰা নেপালত হোৱা বৃহৎ প্ৰতিবাদলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে অসম, ভাৰত আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰে প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ। খবৰসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় শেষত এটা লাইক আৰু এটা কমেণ্ট কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰথমতে আমি আজিৰ দিনটোত অসমত সংঘটিত হোৱা প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জানি লওঁ আহক। প্ৰথমটো খবৰ হৈছে মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান। কালি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 100তম জন্মদিন উপলক্ষে অসমৰ আকাশ বতাহ সুধাকণ্ঠৰ গীত মাতেৰে মুখৰিত হৈ পৰে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বত অসমৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিষ্ঠিত কৰা এই কালজয়ী শিল্পীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। ৰাজ্য চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থা, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু অসম সাহিত্য সভাকে আদি কৰি বিভিন্ন দল সংগঠনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কালি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত চাইকেল ৰেলীৰে শতবৰ্ষ শুভাৰম্ভণি কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খানাপাৰাত বিশাল অনুষ্ঠানত 100 টকাৰ স্মাৰক মুদ্ৰা আৰু বিশেষ গ্ৰন্থৰ উন্মোচনৰ লগতে 14টাকৈ কালজয়ী গীত পৰিৱেশন কৰিব 1000 শিল্পীয়ে। সদৌ অসম ছাত্ৰ সন্থাই দীঘলী পুখুৰীৰ পাৰত উদ্দীপনা শীৰ্ষক কাৰ্যসূচীৰে বছৰজোৰা উদযাপনৰ সূচনা কৰিছে। জিলা পৰ্যায়তো গীত পৰিৱেশন, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। ৰাজ্যিক বিজেপিয়ে জ্যেষ্ঠ শিল্পীসকলক সম্বৰ্ধনা জনাব। ইফালে ভূপেন দা আনকাট নামৰ তথ্যচিত্ৰৰ জৰিয়তে গুৱাহাটীত অনুষ্ঠিত হৈছে প্ৰিমিয়াৰ শ্ব'। সুধাকণ্ঠৰ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তথ্যচিত্ৰখনে তেওঁৰ জীৱনৰ বিভিন্ন দিশ ফুটাই তুলিছে। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰত বাতৰি কাকতৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। শদিয়াৰ পৰা মুঠতে ধুবুৰীলৈকে, মুম্বাইৰ পৰা জাপানলৈকে বিশ্বজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপিত হৈছে। তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে 1992 চনত দাদাচাহেব ফাল্কে বঁটা আৰু 2019 চনত ভাৰত ৰত্নৰে সন্মানিত এই মহান শিল্পীৰ স্মৃতি প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় চিৰজাগ্ৰত হৈ থাকিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আলফা শান্তি চুক্তিত নিৰ্যাতিত উপেক্ষা, নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ ক্ষোভ। আলফাৰ সৈতে চৰকাৰৰ শান্তি চুক্তিত নিৰ্যাতিত, ধৰ্ষিতা আৰু শ্বহীদ পৰিয়ালসমূহ উপেক্ষিত হৈছে বুলি নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই এক গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা যায়। ডিব্ৰুগড় খোৱাঙত অনুষ্ঠিত সভাত ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ ফুকনে আলফাৰ আলোচনাপন্থী নেতৃত্বৰ ওপৰত প্ৰবঞ্চনাৰ অভিযোগ তুলিছে। 5,000 কোটি টকাৰ পেকেজৰ ভিতৰত সক্ৰিয় সদস্যই 7 লাখ টকাকৈ পাইছে, কিন্তু নিৰ্যাতিত আৰু শ্বহীদ পৰিয়ালে মাত্ৰ 3 লাখ টকাহে পাইছে। এই বৈষম্যৰ বিৰুদ্ধে মঞ্চই সংগ্ৰাম চলোৱাৰ প্ৰতিশ্ৰুতি দিয়া দেখা যায়। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ।
এক আচৰিত ঘটনা। মৰিগাঁৱৰ চিকিৎসকে 10 ঘণ্টাত 21টাকৈ শিশুৰ জন্ম সম্পন্ন কৰিলে। প্ৰশংসাৰ লগতে প্ৰশাসনৰ অভিযোগ। মৰিগাঁৱৰ এগৰাকী চিকিৎসক ডক্টৰ কান্তেশ্বৰ বৰদলৈয়ে মাত্ৰ 10 ঘণ্টাৰ ভিতৰত 21টাকৈ শিশুৰ জন্ম সম্পন্ন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দৰ্শন নামৰ এজন ব্যক্তিয়ে জাৰি কৰা এটা জাননীৰ জৰিয়তে এই অসাধাৰণ কাৰ্যৰ কথা পোহৰলৈ আহিছে। এই ঘটনাই স্থানীয় জনগণৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰিছে যদিও জিলা প্ৰশাসনৰ পৰা অভিযোগৰ সন্মুখীনো হোৱা দেখা যায়, যাৰ ফলত অঞ্চলটোত তীব্ৰ আলোচনাৰ সৃষ্টি হোৱা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম চুক্তি ৰূপায়ণ নোহোৱাৰ বাবে জাতি সংকটত, আছুৰ ক্ষোভ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই অসমত অসম চুক্তি ৰূপায়ণ নোহোৱাৰ বাবে অসমীয়া জাতি সংকটত পৰিছে বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ কয় যে 1971 24 মাৰ্চৰ পিছত অহা বাংলাদেশীক অসমৰ পৰা বিতৰণ কৰিবই লাগিব। শৰ্মাই প্ৰধানমন্ত্ৰীৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি কয় যে 2014 চনত নৰেন্দ্ৰ মোদীয়ে 16 মে'ৰ ভিতৰত বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি কৈছিল। কিন্তু এতিয়া তেওঁলোকক সংস্থাপনৰ যুঁজাহে চলোৱা দেখা গৈছে। তেওঁ অসমৰ মুখ্যমন্ত্ৰীক সাহসী স্থিতি ল'বলৈ আৰু দিল্লীৰ নীতিৰ বিৰোধিতা কৰি অসমক অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনোৱা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত তেওঁৰ সমাধিক্ষেত্ৰ সমন্বয় তীৰ্থত আয়োজিত অমৃতং গময় শীৰ্ষক বাতৰি কাকতৰ একক প্ৰদৰ্শনী এটি উল্লেখযোগ্য সাংস্কৃতিক পদক্ষেপ। এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে জ্যেষ্ঠ সাংবাদিক হিৰণ্য কুমাৰ বৰ্মনে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত। প্ৰদৰ্শনীত মুখ্যতঃ সুধাকণ্ঠৰ মহাপ্ৰয়াণ 2011 চনৰ 5 নৱেম্বৰৰ অন্ত্যেষ্টিক্ৰিয়া আৰু আদ্য শ্ৰাদ্ধৰ সময়ত প্ৰকাশিত অসমীয়া, ইংৰাজী, বাংলা আৰু হিন্দী ভাষাৰ 30খন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ চিত্তাকৰ্ষক আলোকচিত্ৰ আৰু বাতৰি প্ৰদৰ্শিত হৈছিল। আহকচোন আমি এই ছবিসমূহৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চিলনী চোৰৰ জালত কলেজৰ ছাত্ৰ, বান্দৰ কেঁকুৰা লগাই লুটি নিলে 45,000কৈ টকা। দিন দুপৰতে চিলনী চোৰৰ কবলত পৰিল এজন কলেজৰ ছাত্ৰ। বালিপৰা আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ অৰমান চেত্ৰীৰ পৰা চিলনী চোৰে লুটি নিলে 45,000কৈ টকা। প্ৰাপ্ত তথ্য অনুসৰি অৰমান চেত্ৰীয়ে ঘৰৰ বাবে পাঞ্জাৱ নেশ্যনেল বেংক আৰু চেণ্ট্ৰেল বেংকৰ পৰা উলিয়াই আনিছিল এই টকাখিনি। ঠিক তেনে সময়তে বান্দৰ কেঁকুৰা লগাই সুযোগ বুজি চিলনী চোৰে লুটি নিয়ে টকাখিনি। ঘটনাৰ পিছত ভুক্তভোগী ছাত্ৰজনে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বহুতো জল্পনা কল্পনাৰ অন্তত আজি দিল্লীত কংগ্ৰেছৰ হাতত ধৰি নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ চেষ্টা কৰি 3জন প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰিলে। প্ৰথমজন হৈছে প্ৰাক্তন অগপৰ বিধায়ক সত্যব্ৰত কলিতা আৰু বাকী কেইজন হৈছে প্ৰাক্তন বিজেপিৰ বিধায়ক মানসিং ৰংপি আৰু বিনন্দ শইকীয়া। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজি সদৌ অসম অস্থায়ী চিকিৎসা কৰ্মী সংস্থাই নিজৰ প্ৰাপ্যৰ দাবীত মেৰাপানী সমূহীয়া চিকিৎসালয়ত অভিনৱ প্ৰতিবাদ কৰা দেখা যায়। সোমবাৰে চিকিৎসালয়খনৰ সন্মুখত 2জন অস্থায়ী কৰ্মীয়ে মুণ্ডনৰ মাধ্যমেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা দেখা যায়। বহু বছৰ ধৰি নামমাত্ৰ পাৰিতোষিকত কাম কৰা এই কৰ্মীসকলে তীব্ৰ আৰ্থিক সংকটত ভুগি আছে। চৰকাৰে বিশেষ ব্যৱস্থা যদি নলয়, আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে কৰ্মীসকলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য নিলম্বিত পৰীক্ষা নিয়ন্ত্ৰক কন্দৰ্প কুমাৰ শৰ্মাই শ্ৰীমান চক্ৰৱৰ্তী একাডেমী নামৰ এক ব্যক্তিগত বিদ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী
শ্ৰীকান্ত কলিতাক প্ৰহাৰ কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা শনিবাৰে বিদ্যালয়ৰ চৌহদত এই ঘটনা সংঘটিত হয়, য'ত কন্দৰ্প কুমাৰ শৰ্মাই শৰীৰৰ বিভিন্ন স্থানত লাঠিৰে আঘাত কৰি শ্ৰীকান্ত কলিতাক গুৰুতৰভাৱে আহত কৰে। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে আৰু বিভিন্ন দল সংগঠনে এই মৰেল পুলিচিঙৰ ঘটনাৰ সুস্থ তদন্তৰ লগতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনা দেখা যায়। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। অৱশেষত আৰক্ষীৰ তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে ৰাজ্য কঁপোৱা হিট এণ্ড ৰান গোচৰত অভিযুক্ত নন্দিনী কাশ্যপে। নন্দিনীৰ বিৰুদ্ধে আছিল ড্ৰিংক এণ্ড ড্ৰাইভৰ অভিযোগ, কিন্তু আদালতত প্ৰমাণ দাখিলত ব্যৰ্থ হ'ল আৰক্ষী বিভাগ। এতিয়া নন্দিনী কাশ্যপে সত্ৰ ন্যায়াধীশ আদালতত জমা দিব লাগিব ভিছা, পাছপোৰ্ট আৰু 50,000 টকা। নন্দিনীৰ বিৰুদ্ধে আৰোপ কৰা 105 ধাৰা আছিল যুক্তিহীন বুলি একাংশই কোৱা দেখা যায়। কি আছে এই 105 ধাৰাত? ভাৰতীয় ন্যায় সংহিতা 2023-ৰ 105 ধাৰাত হত্যা অৰ্থাৎ মাৰ্ডাৰ সম্পৰ্কীয় অপৰাধৰ কথা উল্লেখ আছে। এই ধাৰাটোৱে ভাৰতীয় দণ্ডবিধি, ইণ্ডিয়ান পেনেল কোড IPCৰ পূৰ্বৰ 302 ধাৰাৰ স্থান লৈছে। ইয়াত এজন ব্যক্তিয়ে ইচ্ছাকৃতভাৱে আন এজনক মৃত্যু ঘটোৱাৰ অপৰাধৰ সংজ্ঞা আৰু শাস্তিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইখিনিতে জানি লওক বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMDৰ তথ্য অনুসৰি 9 ছেপ্টেম্বৰ 2025ত অসমত বেছিভাগ অঞ্চলত আংশিক ডাৱৰীয়া বতৰৰ সম্ভাৱনা আছে। গুৱাহাটী আৰু ইয়াৰ আশে পাশে পাতল বৰষুণ বা বিজুলী ঢেৰেকণিৰ সৈতে বৰষুণ হোৱাৰো সম্ভাৱনা দেখা যায়। সৰ্বোচ্চ তাপমাত্ৰা 32-ৰ পৰা 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24-ৰ পৰা 26 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব। বৰষুণৰ মাত্ৰা কাইলৈৰ পৰা কিছু বৃদ্ধি পাবও পাৰে। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। আজি কোকৰাঝাৰত ভুৱা MBBS চিকিৎসক আনিছুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বঙাইগাঁৱৰ ভাটিয়াপাৰা গাঁৱৰ এই ব্যক্তিজনে হোমিঅ'পেথিক ডিগ্ৰীৰে ভুৱা MBBS প্ৰমাণপত্ৰ তৈয়াৰ কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মোবাইল মেডিকেল ইউনিটত চাকৰি কৰিছিল। 6 ছেপ্টেম্বৰত অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তিতাগুৰিৰ স্বাস্থ্য শিবিৰৰ পৰা তেওঁক আৰক্ষীয়ে আটক কৰে। তদন্তত আনিছুৰে হোমিঅ'পেথিৰ ডিগ্ৰীৰ কথা স্বীকাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। এইখিনিতে জানি লওঁ আহক আমাৰ বিশেষ প্ৰতিবেদন। গোৱালপাৰাৰ দুবাপাৰাৰ গাঁৱৰ পাটি শিল্পৰ পৰিচয় অসমৰ সমাজ জীৱনত প্ৰাচীন কালৰে পৰা গুৰুত্বপূৰ্ণ। চহৰখনৰ পৰা 10 কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁৱৰ প্ৰায় 500টা পৰিয়ালে পাটিদৈ গছৰ পৰা শীতল পাটি, বেগ, মেট, স্কুল বেগ, লেপটপ, চেণ্ডেল, টুপি আদি তৈয়াৰ কৰি জীৱিকা নিৰ্বাহ কৰি আছে। এই শিল্প 1947 চনত 15-20 জনীয়া শিল্পীৰ দলৰ পৰা আৰম্ভ হৈছিল। 1950 চনত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পৰামৰ্শত গঠিত সমবায় সমিতিৰ জৰিয়তে সমৃদ্ধি লাভ কৰে এই শিল্পই। দুবাপাৰাৰ পাটি দিল্লী, কলকাতা, মুম্বাইৰ লগতে মেঘালয়, পশ্চিমবংগতো জনপ্ৰিয়। শিল্পী আৰতিবালা নন্দী আৰু প্ৰহ্লাদ ৰক্ষিতে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। পাটি তৈয়াৰ কেঁচা সামগ্ৰী পাটিদৈ গছ এপ্ৰিল-মে মাহত ৰোপণ কৰি 3-4 বছৰৰ পিছত ছেপ্টেম্বৰ-অক্টোবৰত চপাই ৰ'দত শুকুৱাই দৈ তৈয়াৰ কৰা হয়। কিন্তু পাটি তৈয়াৰৰ সময় আৰু কম বজাৰ মূল্যৰ বাবে শিল্পীসকল এতিয়া আৰ্থিক সমস্যাত পৰিছে। শিল্পীসকলে চৰকাৰৰ পৰা অধিক আৰ্থিক সহায়ৰ দাবী জনাইছে, নহ'লে এই পৰম্পৰাগত শিল্প অতীত হৈ যাব পাৰে। চৰকাৰৰ সহযোগিতা আৰু প্ৰদৰ্শনীৰ জৰিয়তে এই শিল্পৰ সমাদৰ বাঢ়িছে, কিন্তু ইয়াক জীয়াই ৰাখিবলৈ যুৱক-যুৱতীৰ সম্পৃক্তি আৰু সহযোগিতাৰ প্ৰয়োজন। এতিয়া আছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। এইবাৰ বিহাৰৰ নিৰ্বাচনত ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে ব্যাপকভাৱে হেলিকপ্টাৰ ব্যৱহাৰৰ পৰিকল্পনা কৰিছে। শাসকীয় NDA, বিজেপি আৰু JDU প্ৰতিদিনে 40-ৰ পৰা 15খনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিব, যাৰ ভিতৰত বিজেপিৰ নেতাসকলে 12খন ব্যৱহাৰ কৰিব।
বিৰোধী ইণ্ডিয়া ব্লকেও 5খনকৈ হেলিকপ্টাৰ বুকিং কৰিছে, যাৰ ভিতৰত কংগ্ৰেছ আৰু RJDৰ নেতাসকলে সমান সংখ্যক ব্যৱহাৰ কৰিব। প্ৰতিদিন বিহাৰৰ হেলিপেডৰ পৰা কমেও 20খনতকৈ বেছি হেলিকপ্টাৰ উৰা মাৰিব। একক ইঞ্জিনৰ হেলিকপ্টাৰৰ ভাড়া প্ৰতি ঘণ্টাত 1ৰ পৰা 2 লাখ টকা আৰু দ্বৈত ইঞ্জিনৰ ক্ষেত্ৰত 3ৰ পৰা 4 লাখ টকা, যি নিৰ্বাচনৰ সময়ত 25ৰ পৰা 100%লৈকে বৃদ্ধি পায়। হেলিকপ্টাৰেৰে ভোটাৰৰ ভিৰ আকৰ্ষণৰ লগতে কম সময়ত অধিক অঞ্চল সামৰি লোৱাৰ সুবিধাৰ বাবে দলসমূহে কোটি কোটি টকা খৰচ কৰিবলৈ সাজু। RJDৰ নেতা ৰাজেশ যাদৱে কয় যে তেওঁলোকৰ নেতাসকলে সীমিত সম্পদেৰে প্ৰচাৰ চলাই যদিও হেলিকপ্টাৰ ব্যৱহাৰ অধিক ক্ষেত্ৰ সামৰি ল'বলৈ সহায়ক হয়। বিজেপিৰ বিনোদ শৰ্মাই জানিবলৈ দিয়ে যে হেলিকপ্টাৰে প্ৰাৰ্থীসকলৰ বাবে অধিক সমষ্টি সামৰি ল'বলৈ সুবিধাজনক কৰি তোলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ভাৰতে বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হিৰো এছিয়া কাপ হকী 2025ৰ ফাইনেলত দক্ষিণ কোৰিয়াক 4-1 গ'লত পৰাজিত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জিকিবলৈ সক্ষম হয়। খুকজিত সিঙে প্ৰথম 30 ছেকেণ্ডত, দিলপ্ৰীত সিঙে 28 আৰু 44 মিনিটত আৰু অমিত ৰোহিদাসে 39 মিনিটত গ'ল দিয়ে। দক্ষিণ কোৰিয়াই 51 মিনিটত একমাত্ৰ গ'ল পায়। দিলপ্ৰীত সিঙে মেন অৱ দ্য মেচ আৰু অভিষেক মেচ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে। এই জয়ৰ সৈতে ভাৰত 2026ত বেলজিয়ামত অনুষ্ঠিত হকী বিশ্বকাপৰ বাবে কোৱালিফাই কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলটোক অভিনন্দন জনোৱা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজি ফৰিদাবাদৰ গ্ৰীণফিল্ড কলনীৰ 787 নম্বৰৰ ঘৰত পুৱতি নিশা প্ৰায় 3 বজাত AC বিস্ফোৰণৰ ফলত সংঘটিত অগ্নিকাণ্ডত দ্বিতীয় মহলাত থকা এটা পৰিয়ালৰ স্বামী শচীন কাপুৰ, পত্নী ৰিংকু কাপুৰ আৰু কন্যা সুজান কাপুৰ আৰু তেওঁলোকৰ পোহনীয়া কুকুৰৰ মৃত্যু হয়। ধোঁৱাৰ কাৰণে উশাহ বন্ধ হৈ পৰিয়ালটোৰ কৰুণ মৃত্যু ঘটে। পুত্ৰই জীৱন ৰক্ষাৰ বাবে দ্বিতীয় মহলাৰ পৰা জাপ দি গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান তেওঁ হাস্পতালত ভৰ্তি হৈ আছে। প্ৰথম মহলাৰ পৰিয়ালটো অৱশ্যে ৰক্ষা পৰে। অগ্নিকাণ্ডত ঘৰৰ সকলো সামগ্ৰী ছাই হৈ যায়। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই মৃতদেহসমূহ ফৰিদাবাদৰ বাদশ্বাহ খান চিভিল হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হৰিদ্বাৰ ঋষিকেশ ৰেলপথত ভূমিস্খলন, ৰেল চলাচল ব্যাহত, ভগ্নাৱশেষ আঁতৰোৱাৰ কাম চলি আছে। উত্তৰাখণ্ডৰ হৰিদ্বাৰ ঋষিকেশ ৰেলপথত সোমবাৰে পুৱা কালী মন্দিৰৰ ওচৰৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। পাহাৰৰ পৰা ডাঙৰ ডাঙৰ শিল ৰেলপথৰ ওপৰত থকা লোহাৰ গঠনৰ ওপৰত পৰি যোৱাৰ ফলত গঠনটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। ভগ্নাৱশেষ ৰেলপথৰ ওপৰত পৰি যোৱাৰ কাৰণে ৰেলপথ সম্পূৰ্ণৰূপে ব্যাহত হৈছে। এই ঘটনাৰ পিছত বহুকেইখন ৰেলগাড়ী ৰখাই দিয়া হৈছে। বৰ্তমান ৰেলপথৰ পৰা ভগ্নাৱশেষ আঁতৰোৱাৰ কাম তীব্ৰগতিত চলি থকা দেখা যায়। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ প্ৰতিবাদ, প্ৰাণ গ'ল 10জনতকৈও অধিক লোকৰ। নেপালৰ ৰাজধানী কাঠমাণ্ডুত চৰকাৰৰ ফেচবুককে ধৰি 26টা ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদে ভয়াৱহ ৰূপ লোৱা দেখা যায়। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ শান্তিপূৰ্ণ প্ৰতিবাদ হিংসাত্মক হৈ পৰে, য'ত প্ৰতিবাদকাৰীয়ে গছৰ ডাল, পানীৰ বটল নিক্ষেপ কৰি সংসদৰ নিষিদ্ধ অঞ্চলত প্ৰৱেশ কৰে। আৰক্ষী আৰু সেনাবাহিনীয়ে পানীৰ কামান আৰু ৰবৰৰ গুলীৰে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ চেষ্টা কৰা দেখা যায়। কিন্তু গুলীচালনাত এজন 12 বছৰীয়া শিশুকে ধৰি অতি কমেও এতিয়ালৈকে 14জনৰ মৃত্যু হয় আৰু 100তকৈও অধিক লোক আহত হয়। কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে, য'ত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ অঞ্চলসমূহ অন্তৰ্ভুক্ত। চৰকাৰী মুখপাত্ৰ পৃথিৱী চুব্বা গুৰুঙে জনোৱা মতে ছ'চিয়েল মিডিয়া নিষেধাজ্ঞা পুনৰ বিবেচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেট বৈঠকত আলোচনা কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজি ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত 3 বছৰৰ যুদ্ধৰ ভিতৰত
আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ আক্ৰমণটো চলায়, য'ত 805টা ড্ৰোন আৰু 13টা ক্ষেপণাস্ত্ৰৰে সচিবালয়কে ধৰি কেইবাটাও স্থান লক্ষ্য কৰি আক্ৰমণ কৰা দেখা যায়। এই আক্ৰমণত সচিবালয়ৰ ওপৰৰ মহলাত জুই লাগে, কলা ধোঁৱাই আকাশ ঢাকি ধৰে আৰু এজন এবছৰীয়া শিশুকে ধৰি 3জনৰ মৃত্যু হয়। ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া চিৰিডেংকোৱে জনায় যে এইটোৱে প্ৰথমবাৰৰ বাবে সচিবালয়ত আক্ৰমণ হৈছে। ৰাষ্ট্ৰপতি পুটিনে শান্তি আলোচনাৰ বাবে জেলেনস্কিক মস্কোলৈ আমন্ত্ৰণ জনাইছিল, কিন্তু জেলেনস্কিয়ে তাৰ পৰিৱৰ্তে কিয়েভত আলোচনাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছতে এই আক্ৰমণ সংঘটিত হয়। প্ৰতিশোধ হিচাপে ইউক্ৰেইনে ৰাছিয়াৰ ব্ৰায়োনাস্কৰ দুধজবা তেল পাইপলাইনত আক্ৰমণ কৰে। 2022 পৰা চলি থকা এই যুদ্ধত শান্তি আলোচনাৰ প্ৰচেষ্টা চলি থকা স্বত্বেও কোনো সফলতা এতিয়ালৈকে লাভ কৰা দেখা হোৱা নাই। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবৰ কাৰণে চেষ্টা কৰিব পাৰে। কাইলৈ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ।